प्रतिदिन गोष्ठीक बारे बारे मुख्यमंत्री आक्रमण कराक লৈ प्रतिक्रिया विधायक अखिल गगৈৰ मुख्यमंत्रीर एने कार्य घृणनीय और लज्जाजनक आख्या विधायकगराकीर प्रतिदिन गोष्ठी और जयंत बरुवाक प्रतिगराकी हत और सचेतन नागरिके प्रशंसा करे संबाद माध्यমৰ साहसिकता सतता जनगणर प्रति निष्ठा और दायबद्धता प्रतिपन्न কৰি আহিছে प्रतिदिन गोष्ठीয়ে इतिहासे एदिन एया स्वीकार কৰিব বুলি মন্তব্য প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈ प्रतिदिन गोष्ठीर दृढ़ और साहसिक पदक्षेपक प्रशंसा करिले शिवसागर समष्टिर विधायकगराकी प्रतिदिन और प्रतिदिन टाइमक अहोমৰ मुख्यमंत्रीये जी धरणे आक्रमण करिছে आमी সেই आक्रमणर घटनाक राइजर दले आमी कठोरभावे निंदा करिছো আৰু অসমৰ मुख्यमंत्री এনেকুৱা ধৰণৰ অহংকাৰী হঠকাৰী আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কৰা কাম নকৰিবৰ কাৰণে আহ্বান জনাইছো। এটো এজন মুখ্যমন্ত্ৰীৰ কাৰণে এটা সংবাদ মাধ্যমক এনেকে বাৰম্বাৰ আক্ৰমণ কৰি থকা কথাটো এটা অত্যন্ত লজ্জাজনক ঘৃণনীয় আৰু এটো সংবাদ মাধ্যমৰ স্বাধীনতা হৰণ কৰা এটা ঘটনা। যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে যে প্ৰতিদিন টাইম স্তব্ধ কৰি দিব ভাবিছে যদি যে প্ৰতিদিন টাইমৰ মুখ বন্ধ কৰিব পাৰিব আৰু যদি ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ধমকিত প্ৰতিদিন টাইমে এনেকৈ হেও মানি যাব 500 কোটি টকাৰ তেওঁ গোচৰ তৰিছে 500 কোটি টকাৰ গোচৰ তৰিছে প্ৰতিদিন টাইমৰ ওপৰত প্ৰতিদিন টাইমৰ স্বত্বাধিকাৰী আমাৰ সন্মানীয় জয়ন্ত বৰুৱা দাদাৰ ওপৰত प्रतिदिन टाइमर साहसी सांबादिक नीतुमणि शइकियार ओपৰত जी धरणे आक्रमण करिছে जी धरणे प्रत्येक दिनाই এনেকুৱা ধৰণে নিলজ্জ বক্তব্য আগবঢ়াইছে এটুক আমি সঁচাকৈ প্ৰত্যেকজন অসমীয়া মানুহে নিন্দা কৰা দৰকাৰ। प्रतिदिन टाइम আৰু অসমীয়া প্ৰতিদিনে আমাক দেখুৱাই দিছে যে ফ্যাসিস্ট শাসক থাকিলেও সাম্প্ৰদায়িক শক্তিৰে বলিয়ান হৈ সকলোকে কাবু কৰি দিব পাৰিলেও কিছুমান সংবাদ মাধ্যম থাকে কিছুমান মানুহ থাকে যি কেতিয়াও এনেকুৱা ফ্যাসিষ্ট শক্তিৰ ওচৰত স্বৈৰতান্ত্ৰিক শক্তিৰ ওচৰত এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক শক্তিৰ ওচৰত আৰু এনেকুৱা বিভেদকামী আৰু দুৰ্নীতিগ্ৰস্ত চৰ্দাৰৰ ওচৰত কেতিয়াও কিছুমান সংবাদ মাধ্যমে অন্তত চাৰেণ্ডাৰ নকৰে। ইতিহাসে এদিন স্বীকাৰ কৰিব যে সাম্প্ৰদায়িক ফ্যাসিষ্ট শক্তিৰ ওচৰতো অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে থিয় হৈ আছিলে জয়ন্ত বৰুৱা আৰু নীতুমণি শইকীয়াই থিয় দি আছিলে তেওঁলোকৰ সাংবাদিকসকল তেওঁলোকৰ সংবাদকৰ্মীসকল আটাইবিলাকে থিয় হৈ আছিলে যিকোনো বিপদ আপদৰ সময়ত আমি ৰাইজৰ দল আৰু ব্যক্তি হিচাপে অখিল গগৈ মই সদায় প্ৰতিদিন টাইম আৰু প্ৰতিদিন গোষ্ঠীৰ লগত থাকিম বুলি আজি ঘোষণা কৰিছোঁ।